গণিতৰ তোমালোকৰ অষ্টম অধ্যায় যেটো ত্ৰিকোণমিতিৰ পৰিচয় সেই পাঠটো আজি আগবঢ়াম আমি ত্ৰিকোণমিতিত বিশেষকৈ এটা সমকোণী ত্ৰিভুজৰ সূক্ষ্ম কোণ সাপেক্ষে বাহুবোৰৰ যেটো অনুপাত সেই অনুপাতৰ বিষয়ে আলোচনা কৰিম যাক কোৱা হয় ত্ৰিকোণমিতিক অনুপাত এতিয়া আমি এটা ত্ৰিভুজ আঁকিম ABC এটা ত্ৰিভুজ য'ত B টো এটা সমকোণ অৰ্থাৎ ABC এটা সমকোণী ত্ৰিভুজ ইয়াত এংগুল A আৰু এংগুল C হৈছে সূক্ষ্ম কোণ গতিকে ইয়াত আমি এংগুল A সাপেক্ষেও আমি বাহুগিটাৰ অনুপাত উলিয়াব পাৰো বা এংগুল C সাপেক্ষেও উলিয়াব পাৰো আৰু সেই অনুপাতবোৰকে ত্ৰিকোণমিতিক অনুপাত বুলি ক'ব এটা আমি এংগুল A সাপেক্ষে উলিয়াইছো তে এংগুল A সাপেক্ষে ABC ত্ৰিভুজৰ এই বাহুবোৰৰ অনুপাতবোৰ আমি উলিয়াম ইয়াত আমি এংগুল A সাপেক্ষে যদি আমি চাও তেতিয়া আমি দেখা পাম যে যেহেতু ABC সমকোণী ত্ৰিভুজটোৰ এংগুল B বিপৰীত সাইডে AC বাহুটো আছে গতিকে AC বাহুটো হ'ব ত্ৰিভুজটোৰ অতিভুজ কাৰণ অতিভুজৰ যেটো সংজ্ঞাটো হৈছে এটা সমকোণী ত্ৰিভুজৰ সমকোণটোৰ সন্মুখৰ বাহুটোৱে হৈছে অতিভুজ গতিকে AC টো হ'ব অতিভুজ আৰু তাক ইংৰাজীত হাইপোটেনাস বুলি কয় আৰু তাক আমি H আখৰে লিখিব পাৰো গতিকে এটোক আমি H আখৰে লিখিব পাৰো হাইপোটেনাসৰ ফাৰ্স্ট লেটাৰটো H এটা এংগুল A ৰ বিপৰীত দিশত থকা বাহুটো হৈছে BC হল এংগুল A ৰ বিপৰীত দিশত থকা বিপৰীত বাহু আৰু আমি যেটো সূক্ষ্ম কোণ লম তাৰ বিপৰীত বাহুটোক যদি আমি P আখৰে লিখো অৰ্থাৎ P মানে পাৰপেন্ডিকুলাৰৰ প্ৰথম আখৰটো P গতিকে P টো লওঁতে এটা কথা মনত ৰাখিবা আমি যেটো সূক্ষ্ম কোণ লম সেই সূক্ষ্ম কোণটোৰ বিপৰীত দিশত থকা বাহুটোক আমি P বুলি লম যদি আমি সূক্ষ্ম কোণটো C টো লওঁ তেতিয়া হলে ইয়াৰ ক্ষেত্ৰত P টো AB হ'ব আৰু এংগুল A টো যেতিয়া সূক্ষ্ম কোণ হিচাপে লম যাৰ আমি ত্ৰিকোণমিতিক ৰেশিও উলিয়াম তেতিয়া আমি BC টোক P হিচাপে লম অৰ্থাৎ পাৰপেন্ডিকুলাৰ আৰু বাকি থাকিলে AB বাহুটো AB এতিয়া AB বাহুটো হৈছে এংগুল A ৰ সন্নিহিত বাহু আৰু ইয়াক আমি ভূমি বুলিও ক'ব পাৰো গতিকে ভূমিক বেছ বুলি কয় বেছৰ প্ৰথম লেটাৰটো হৈছে B গতিকে এটোক আমি সৰু ফলা B আখৰে বুজাব পাৰো গতিকে এটা এই AC BC আৰু AB ৰ যিকিটা অনুপাত সেই অনুপাতটো আমি বিভিন্ন ধৰণে লিখিব পাৰো যদি আমি BC আৰু AC ৰ অনুপাতটো লিখো BC by AC ইয়াক ক'ব এংগুল A ৰ sin অনুপাত গতিকে ইয়াক আমি sin A বুলি লিখিব পাৰো বা sin of angle A গতিকে sin A হল BC by AC যেহেতু BC টোক আমি P আখৰে লিখিছো আৰু AC টোক আমি H বুলি লিখিছো গতিকে ইয়াক আমি এনেকেও লিখিব পাৰো sin A equal to BC by AC অৰ্থাৎ BC মানে হল P sin A equal to P divided by AC মানে হল H P by H গতিকে তোমালোকে মনত ৰাখিবলৈ সুবিধা হ'ব sin A equal to P by H যদি এংগুল A টোক থিটা বুলি কওঁ তেতিয়া হলে sin theta equal to P by H তেনেকে এতিয়া যদি আমি AB আৰু AC ৰ অনুপাতটো লওঁ AB আৰু AC ৰ অনুপাত অৰ্থাৎ AB মানে হল সন্নিহিত বাহু আৰু
AC মানে হ'ল অতিভুজ গতিকে সন্নিহিত বাহু আৰু অতিভুজৰ যেটো অনুপাত তাক কোৱা হয় cos অনুপাত অৰ্থাৎ তাক আমি লিখিম cos A বা এটুক আমি cos A = AB টুক যেহেতু আমি B আখৰে লিখিছো আৰু AC টুক S আখৰে লিখিছো গতিকে ইয়াক আমি B/S বুলি লিখিব পাৰো অৰ্থাৎ B টো হৈছে ভূমি S হৈছে হাইপোটেনাস বা অতিভুজ ভূমি আৰু অতিভুজৰ অনুপাতটো হৈছে cos অনুপাত আৰু লম্ব আৰু অতিভুজৰ অনুপাতটো হৈছে sin অনুপাত খালি লম্ব বুলি আমি কোনটো কম যেটো আমি সমকোণটো যেটো সমকোণী ত্ৰিভুজ লম তাৰ আমি যেটো সূক্ষ্মকোণ সাপেক্ষে আমি ত্ৰিকোণমিতিক অনুপাত উলিয়াম সেই সূক্ষ্মকোণটোৰ বিপৰীত বাহুটোক আমি লম্ব বুলি ধৰি লম তাৰ পাছত এতিয়া BC এটো BC বাহু আৰু AB বাহু এই অনুপাতটো লব পাৰো এটা BC আৰু AC অনুপাত লৈছিলো তাৰপা AB আৰু AC অনুপাত তাৰপা BC আৰু AB অনুপাত যেতিয়া এই দুটা অনুপাত লম তাক কোৱা হ'ব tan থিটা বা এংগল A সাপেক্ষে এটো tan A বুলি কম অৰ্থাৎ বিপৰীত বাহু আৰু সন্নিহিত বাহুৰ যেটো অনুপাত গতিকে সন্নিহিত বাহু মানে গাতে লাগি থকা বাহুটোক সন্নিহিত বুলি কয় ইয়াত সন্নিহিত বাহু বুলি কওঁতে আমি AB বাহুটো লৈছো AC টো নাই লোৱা কাৰণ AC বাহুটো ইতিমধ্যে অতিভুজ বুলি আমি নামাকৰণ কৰিছো গতিকে সন্নিহিত বাহু সেইটো লম যেটো অতিভুজ নহয় অতিভুজ নোহোৱা সন্নিহিত বাহুটোক আমি B আখৰে লিখিছো অৰ্থাৎ ভূমি বুলি লম কাৰণ সন্নিহিত বাহু আটাইতকৈ দীঘলটোক যেহেতু আমি অতিভুজ বুলি কম গতিকে সেই অতিভুজটো বাদ দি যেটো সন্নিহিত বাহু হেতুক আমি ভূমি বুলি কম অৰ্থাৎ B আখৰে আমি তাক নামাকৰণ কৰিম গতিকে tan A = তেতিয়া হলে কি হ'ব tan A = P/B কাৰণ BC = P ইয়াত আমি লিখিছো BC P আখৰে নামাকৰণ কৰিছো আৰু AB ক আমি B আখৰে নামাকৰণ কৰিছো এটো AB ক B ৰে নামাকৰণ কৰিছো গতিকে আমি তিনটা ত্ৰিকোণমিতিক অনুপাত পালো গুটেই কেইটা অনুপাত বেলেগ বেলেগ তোমালোকে চাব পাৰা ইয়াত BC AC অনুপাত আছে ইয়াত AB AC আৰু ইয়াত BC আৰু AB অনুপাত আছে এটা আমি এই গুটেই কেইটা অনুপাতৰ আকৌ প্ৰতিক্ৰম লব পাৰো এটা BC AC যদি প্ৰতিক্ৰম লওঁ তেতিয়া AC/BC হ'ব AC/BC অৰ্থাৎ P আৰু H অনুপাতটোক আমি sin A বুলি কৈছিলো যেতিয়া P আৰু H অনুপাতটোক H অনুপাত P হিচাপে লিখিম তেতিয়া অৰ্থাৎ তাৰ প্ৰতিক্ৰমটো লিখিলে তাক cosec অনুপাত বুলি কয় হেতুকে কোৱা হয় cosec অনুপাত অৰ্থাৎ ত্ৰিকোণমিতিক হেতুক ক'ব cosec A এংগল A সাপেক্ষে যদি থিটা বুলি কওঁ এংগলটো তেতিয়া হলে cosec থিটা বুলি কম অৰ্থাৎ AC/BC = cosec A বা cosec A টো আমি এনেকৈ লিখিব পাৰো cosec A = AC যেহেতু আমি H আখৰে লিখিছো আৰু BC P আখৰে লিখিছো গতিকে P/H sin A আছিল বা sin থিটা তাৰ প্ৰতিক্ৰমটো H/P এটা AB/AC যদি আমি প্ৰতিক্ৰম লওঁ এই অনুপাতটোক যদি আমি পূৰ্বপদ উত্তৰপদ দুটা সলনি কৰি লওঁ তেতিয়া হলে AB/AC ঠাইত AC/AB হ'ব AC/AB আৰু AC/AB যেটো অনুপাত পাম AC/AB অনুপাতটো অৰ্থাৎ AB/AC অনুপাতৰ প্ৰতিক্ৰম তাৰমানে B/H ৰ প্ৰতিক্ৰম H/B হ'ব আৰু হেতুকে কোৱা হয় sec অনুপাত এটো কম sec থিটা বা sec A এটুকে আমি sec A = B/H ৰ প্ৰতিক্ৰম গতিকে H/B আৰু এটা অনুপাত আছে BC/AB ৰ যেটো প্ৰতিক্ৰম তাক আমি AB/BC বুলি লিখিব পাৰো এটুক আমি AB/BC বুলি লিখিব পাৰো আৰু
ইয়াক AB বাই BC যেটো অনুপাত AB মানে হল B অৰ্থাৎ সন্নিহিত বাহু আৰু BC মানে হল বিপৰীত বাহু অৰ্থাৎ P B আৰু P ৰ অনুপাত অৰ্থাৎ B বাই P মানে ভূমি বাই লম্ব আৰু তাকে কোৱা হয় কট অনুপাত গতিকে এটো এংগল A সাপেক্ষে ইয়াক কম আমি কট A বা cot A equal to B by P গতিকে এইকেইটাই হল ত্ৰিকোণমিতিক অনুপাত আমি 6 ধৰণে লিখিব পাৰো সেইকেইটা হল sin A equal to P by H cos A equal to B by H এখিনি মই ভাগ কৰি দেখুৱাইছো sin A equal to P by H cos A equal to B by H tan A equal to P by B cosec A equal to H by P sec A equal to H by B আৰু cot A equal to B by P ইয়াত চাবা প্ৰথম যি তিনিটা অনুপাত লৈছো সেই তিনিটা অনুপাতৰ প্ৰতিক্ৰম কৰি আমি পাছৰ তিনিটা অনুপাত পাইছো sin A ৰ প্ৰতিক্ৰম cosec A cos A ৰ প্ৰতিক্ৰম sec A tan A ৰ প্ৰতিক্ৰম cot A অৰ্থাৎ এইগিটাক আমি এনেকৈ লিখিব পাৰো sin A equal to 1 by cosec A তাৰ পাছত cosৰ প্ৰতিক্ৰমটোক আমি sec A পালো cos A equal to 1 by sec A আৰু tanৰ প্ৰতিক্ৰমটোক আমি cot A পালো tan A equal to 1 by cot A গতিকে এই সম্পৰ্কসমূহ তোমালোকে মনত ৰাখিবা এতিয়া আমি চাও sin A আৰু cos A যেটো অনুপাত sin A অনুপাত আৰু cos A অনুপাত আমি sin A মানে কি পাইছিলো sin A মানে P by H cos A মানে B by H দুইটাৰে হৰ H গতিকে এই sin A যদি আমি cos A ৰে হৰণ কৰো তেতিয়া আমি কি পাম sin A মানে P by H আৰু cos A মানে B by H দুটাৰ হৰ একে গতিকে H H কেনসেল গল ইকুৱেল টু কি থাকিলেগে P by B আকৌ P by B মানে কি পাইছিলো tan A অৰ্থাৎ এটোক আমি কি লিখিব পাৰো tan A ইয়াৰ পৰা আমি লিখিব পাৰো যে tan A equal to sin A by cos A আকৌ ইয়াৰ প্ৰতিক্ৰম যদি লও sin A by cos A অনুপাতটো যদি tan A হল cos A by sin A P by B প্ৰতিক্ৰম পাম B by P পাম অৰ্থাৎ B by P মানে হল cot A গতিকে এটো মই কৰি নেদেখাও তোমালোকে নিজে কৰি চাবা কৰি চালে কি পাবা cot A equal to cos A by sin A অৰ্থাৎ cos A আৰু sin A যেতিয়া আমি অনুপাত লম cos A ঠাইত পাম B by H sin A ঠাইত P by H তেতিয়া H H কেনসেল গৈ লবত থাকিব B আৰু হৰত থাকিব P লবত B হৰত যদি P থাকে তাকে কোৱা হয় cot A অৰ্থাৎ cos A by sin A অনুপাতটো cot A বুলি লিখিব পাৰো গতিকে এই সম্পৰ্কটো মনত ৰাখিবা এটো খুব প্ৰয়োজন তোমালোকৰ অংকবোৰ কৰোতে এটো খুব দৰকাৰ হয় আকৌ এটো দৰকাৰ গতিকে কেতিয়াবা তোমালোকে অংক কৰি থাকোতে sin A by cos A ফৰ্মত থাকিলে তাক tan A ফৰ্মলৈ নিব পাৰিবা বা cos A by sin A হৈ থাকিলে তাক cot A বুলি লিখিব পাৰিবা এতিয়া এই কোনটো A হলে A লিখিব পাৰিবা বা যদি থিতা হয় থিতা লিখিব পাৰা যি কোনে নহওক তাৰ ক্ষেত্ৰত তোমালোকে এটো লিখিব পাৰিবা এতিয়া একেটা ত্ৰিভুজ যে এই ত্ৰিভুজটো যদি তোমালোকে একেটা ত্ৰিভুজ একেটা সমকোণী ত্ৰিভুজ A B C এংগল B টো হল সমকোণ ইয়াত যেনেকৈ আমি ত্ৰিকোণমিতিক অনুপাত A সাপেক্ষে উলিয়াইছিলো যদি আমি C ৰ সাপেক্ষে উলিয়াও C ৰ সাপেক্ষে উলিয়াবলৈ হলে
ইয়াত এংগুল চিৰ বিপৰীত বাহুটো হ'ল এ বি, গতিকে এ বিটো ইয়াত বিপৰীত বাহু, আৰু বিপৰীত বাহুটোক আমি যিহেতু পাৰপেণ্ডিকুলাৰ বা লম্ব বুলি কৈছোঁ, ইয়াৰ ক্ষেত্ৰত এইটোক আমি পি বুলি ক'ম। আৰু ইয়াৰ সন্নিহিত বাহু যিটো অতিভুজ নহয় সেই বাহুটো হ'ব বি চি, আৰু তাক বি আখৰে লিখোঁ। আৰু অতিভুজটো সমকোণী ত্ৰিভুজটোৰ সমকোণটোৰ বিপৰীত বাহুটো অতিভুজ, গতিকে এইটো হ'ব অতিভুজ অৰ্থাৎ এইচ হাইপটেনাছ। গতিকে আমি যিটো সাইন এ ইকুৱেল টু পি বাই এছ, কছ এ ইকুৱেল টু বি বাই এছ, টেন এ ইকুৱেল টু পি বাই বি, কছেক এ এইচ বাই পি, চেক এ এইচ বাই বি, কট এ বি বাই পি, সেই ফৰ্মত যদি আমি লিখোঁ, গতিকে এইটো ফৰ্মত লিখিলে সকলোৰ কাৰণে একেই হ'ব, একেটা ফৰ্মুলাই। গতিকে সাইন এ ইকুৱেল টু পি বাই এইচ যিটো আছিলে, ইয়াত সাইন চিও যদি লওঁ, সাইন চি ইকুৱেল টু পি বাই এইচে হ'ব। কিন্তু সাইন এৰ ক্ষেত্ৰত পি যিটো আছিলে, কছ চিৰ ক্ষেত্ৰত সেইটো বি হৈ গ'ল, আৰু সাইন এৰ ক্ষেত্ৰত বি যিটো আছিলে, কছ চিৰ ক্ষেত্ৰত সেইটো পি হৈ গ'ল। গতিকে ইয়াত আমি সাইন এ ইকুৱেল টু পি বাই এইচ অৰ্থাৎ বি চি বাই এ চি পাইছিলোঁ, কিন্তু ইয়াত আমি সেইটো নাপাওঁ। ইয়াত আমি কি পাম, ইয়াত পিটোৰ ক্ষেত্ৰত কি আছে, এ বি, আৰু এইচৰ ক্ষেত্ৰত একেটাই আছে বাৰু, এ চি। গতিকে ইয়াত আমি সাইন এ মানে পাইছিলোঁ বি চি বাই এ চি, কিন্তু ইয়াত সাইন চি পালোঁ এ বি বাই এ চি। আকৌ ইয়াত এ বি বাই এ চি অনুপাতটো ইয়াততো ক'ৰবাত আছে, ভালকৈ চোৱাচোন। এ বি বাই এ চি মানে কি পাইছিলোঁ, কছ এ, গতিকে কছ এৰ লগত সাইন চিটো সমান। ইয়াত এ বি বাই এ চি মানে কছ এ পাইছিলোঁ। ইয়াত একেটা ত্ৰিভুজে, এই ত্ৰিভুজটোকে আমি এইখিনিত লিখিছোঁ যেনিবা, একেটা ত্ৰিভুজে ইয়াত লিখিলোঁ, ইয়াত এ বি বাই এ চি অনুপাতটো পালোঁ সাইন চি, গতিকে কছ এৰ লগত সাইন চি সমান। গতিকে কছ এ ইকুৱেল টু সাইন চি, এইটো কেতিয়া হ'ব, যেতিয়া একেটা ত্ৰিভুজৰ এ আৰু চি দুটা সূক্ষ্মকোণ হ'ব, অৰ্থাৎ এটা সমকোণী ত্ৰিভুজ য'ত সমকোণটো হ'ল বি, গতিকে সমকোণী ত্ৰিভুজটোৰ এটা সমকোণ থাকে আৰু বাকী দুইটা সূক্ষ্মকোণে হ'ব, গতিকে বাকী দুটা সূক্ষ্মকোণ ইয়াত এ আৰু চি, গতিকে এ আৰু চি সূক্ষ্মকোণ দুটাৰ সাপেক্ষে কছ এ ইকুৱেল টু সাইন চি হয়। ইয়াৰ মান যিয়ে নহওক সদায় এইটো হ'বই, এইটো তোমালোকে মনত ৰাখিবা। ঠিক একেধৰণে সাইন চি উলিয়ালোঁ, আমি যদি কছ চি উলিয়াওঁ, কছ চি, কছৰ ক্ষেত্ৰত কি পাইছিলোঁ, কছ এ ইকুৱেল টু বি বাই এছ, গতিকে কছ থিটা ইকুৱেল টু হ'লেও বি বাই এছ, কছ যদি এক্স ধৰোঁ তেতিয়াও বি বাই এছ, যিয়ে নধৰোঁ, গতিকে কছ চি ইকুৱেল টু বি বাই এছে হ'ব। গতিকে কছ চি ইকুৱেল টু বি বাই এইচ, কিন্তু যেতিয়া এংগুলটো চি ল'লোঁ, ইয়াৰ ক্ষেত্ৰত বি মানে হ'ল বি চি আৰু এইচ মানে এ চি, গতিকে বি বাই এইচ অৰ্থাৎ বি চি ডিভাইডেড বাই এ চি, তাৰমানে কছ চি কি পালোঁ, বি চি বাই এ চি। ইয়াত আমি বি চি বাই এ চি চাওঁচোন, ইয়াত বি চি বাই এ চি ঠাইত কি আছিলে, সাইন এ, গতিকে ইয়াৰ পৰা কি পালোঁ, সাইন এ ইকুৱেল টু কছ চি, অৰ্থাৎ একেটা ত্ৰিভুজৰ ক্ষেত্ৰত যেতিয়া সূক্ষ্মকোণ দুটা এ আৰু চি হয়, গতিকে এৰ যিটো কছৰ ভেলু সেইটো ইয়াৰ বিৰ চিৰ সাইনৰ ভেলুৰ সৈতে সমান, আৰু এৰ সাইনৰ ভেলুটো চিৰ কছৰ ভেলুৰ সৈতে সমান হ'ব। ঠিক একেধৰণে যদি তোমালোকে কৰি চোৱা, সাইনৰ পাছতে ইয়াত আমি টেন এ লৈছিলোঁ, টেন এ ইকুৱেল টু পি বাই বি, ইয়াত আমি টেন চি ইকুৱেল টু পি বাই বি হ'ব, টেন চি ইকুৱেল টু পি বাই বি, কিন্তু এৰ সাপেক্ষে পি আছিলে বি চি, কিন্তু চিৰ সাপেক্ষে পিটো হ'ল এ বি, গতিকে পি বাই বি, পিটো ঠাইত আহিব এ বি, এংগুল এ সাপেক্ষে বি আছিলে এ বি, কিন্তু এংগুল চি সাপেক্ষে বিটো হ'ল বি চি, অৰ্থাৎ একেটা ত্ৰিভুজৰ ক্ষেত্ৰত এ বি আৰু বি চি, ইয়াত এ বি আৰু বি চিৰ অনুপাতটো চাম, ইয়াত এ বি আৰু বি চিৰ অনুপাতটো কট এ, আৰু ইয়াত এ বি আৰু বি চিৰ অনুপাতটো টেন চি, গতিকে কট এ ইকুৱেল টু টেন চি, কট এ ইকুৱেল টু
tan c তেনেদৰে যদি আমি ইয়াত যেনেকৈ প্ৰথম তিনিটা প্ৰতিক্ৰম কৰি পেলাই বাকি তিনিটা পাইছিলো ইয়াৰো প্ৰথম তিনিটা প্ৰতিক্ৰম কৰি বাকি তিনিটা পাম গতিকে সাইনৰ প্ৰতিক্ৰম কৰিলে আমি cosec পাম টেনৰ প্ৰতিক্ৰম কৰিলে আমি cot পাম cotৰ প্ৰতিক্ৰম কৰিলে আমি tan পাম তেনেধৰণে যদি কৰি চাও তেতিয়া তোমালোকে বাকি কিটা ৰাখিও কেনেকৈ কি হ'ব তোমালোকে উলিয়াই চাবা তেতিয়া কি দেখিবা ইয়াত আমি পাইছিলো cos a equal to sin c sin a equal to cos c cot a equal to tan c cosৰ প্ৰতিক্ৰম কৰিলে কি হ'ব cosৰ যদি প্ৰতিক্ৰম কৰো ইয়াত cosৰ প্ৰতিক্ৰম cos মানে আছিলে b by h h by b মানে sec a যদি আমি sec a টো চাও sec a গতিকে cosৰ প্ৰতিক্ৰম sec ইয়াত sin c ৰ প্ৰতিক্ৰম হ'ব sin c ৰ প্ৰতিক্ৰম কি হ'ব sinৰ প্ৰতিক্ৰম কি আছিলে ইয়াত sin a ৰ প্ৰতিক্ৰম যেটো হ'ব ঠিক একে ধৰণে আমি a sin a যদি p by h লওঁ থিটা যদি হয় a ঠাইত তেতিয়া আমি sin থিটা ইকুৱেল p by h বুলি কম যদি c বুলি ধৰো এংগলটো তেতিয়া sin c ইকুৱেল p by h গতিকে sinৰ প্ৰতিক্ৰম p by h ৰ প্ৰতিক্ৰম তাৰ মানে h by p মানে cosec গতিকে ইয়াত sin c ৰ প্ৰতিক্ৰমটো হ'ব cosec c cosec c তাৰ পাছত ইয়াত sin a ৰ প্ৰতিক্ৰমটো হ'ব cosec a sin a মানে হল cos c গতিকে sin a প্ৰতিক্ৰম মানে cos c ৰ প্ৰতিক্ৰম গতিকে cos c ৰ প্ৰতিক্ৰম হ'ব cosৰ প্ৰতিক্ৰম sec c ঠিক একে ধৰণে cotৰ প্ৰতিক্ৰম হ'ব tan গতিকে cot a ৰ প্ৰতিক্ৰম হ'ব tan a আৰু cot a ইকুৱেল টু tan c গতিকে cot a ৰ প্ৰতিক্ৰম ইকুৱেল টু tan c ৰ প্ৰতিক্ৰম গতিকে tan c ৰ প্ৰতিক্ৰম cot c গতিকে তোমালোকে এই কেইটা সম্পৰ্ক তোমালোকে মনত ৰাখিবা অৰ্থাৎ এটা সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত যেতিয়া ত্ৰিকোণমিতিক অনুপাতটো লওঁতে আমি সূক্ষ্ম কোণ দুটা সলনি কৰো তেতিয়া হলে সিহঁতৰ সম্পৰ্কটো এনে ধৰণে আহিব cos a equal to sin c sin a equal to cos c cot a equal to tan c sec a equal to cosec c cosec a equal to sec c আৰু tan a equal to cot c গতিকে এইটো তোমালোকে মনত ৰাখিবা